এই 2025 বৰ্ষৰ জুলাই মাহটোত কন্যা ৰাশি ব্যক্তিসকলে কেনে ধৰণৰ ফলাফল লাভ কৰিব তাৰে বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছো। এই জুলাই মাহটো কন্যা ৰাশি ব্যক্তিসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মাহ হ'ব, য'ত সফলতা, প্ৰগতি আৰু প্ৰত্যাহ্বানৰ মিশ্ৰণ থাকিব। এই মাহত আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। লগতে সম্পৰ্কত সংবেদনশীলতা আৰু বুজাবুজিৰে কাম কৰিব লাগিব। আপুনি আপোনাৰ ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আৰু সিদ্ধান্ত ল'ব লাগিব সাৱধানতাৰ। ইয়াৰ বাহিৰেও আৰ্থিক বিষয়ত সাৱধান হ'ব লাগিব আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহটোত আপোনাৰ বাবে কি বিশেষ সেইটো জানিব বিচাৰিছে যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব যদিহে বিচাৰিছে আৰু জীৱনত সফলতা লাভ কৰিব বিচাৰিছে, তেন্তে আপুনি এই 2025 বৰ্ষৰ জুলাই মাহত আপোনালোকৰ ৰাশিৰ যি বৰ্ণন আগবঢ়োৱা হৈছে তাৰ তথ্য জানিবলৈ আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব। আপুনি সৰ্বপ্ৰথম লাভ কৰক যে আপোনাৰ এই মাহত ধনাত্মক কেনেধৰণৰ ফল লাভ কৰিব তাৰে বৰ্ণন। এই 2025 বৰ্ষৰ জুলাই মাহত আপুনি আপোনাৰ ব্যস্ত জীৱনৰ পৰা কিছু সময় উলিয়াই নিজৰ বাবে উৎসৰ্গা কৰিব লাগিব। আপোনজনক সহায় কৰিলে আৰু তেওঁলোকৰ লগত সময় কটালে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। সামাজিক আৰু ধাৰ্মিক কাম কাজত জড়িত হ'লে মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব। সম্প্ৰতি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব আৰু আপোনাৰ বিশেষ প্ৰতিভাই চৰ্চালৈ আহিব। আপুনি শাৰীৰিকভাৱে সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব, যিয়ে আপোনাৰ দৈনন্দিন কাম কাজত সহায় কৰিব। এই মাহে আপোনাৰ বাবে বহুতো ইতিবাচক পৰিৱৰ্তন আনিব। এতিয়া আপুনি জানক আপুনি এই মাহত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ ব্যক্তিগত সম্পৰ্কত কিছু বিভ্ৰান্তি আৰু হতাশাৰ সৃষ্টি হ'ব পাৰে। গতিকে সম্পৰ্কত সাৱধানে আৰু বুদ্ধিমানৰ কাম কৰিব। আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে এই মাহত কোনো ধৰণৰ ঋণ বা ঋণ লোৱাৰ পৰা বিৰত থাকিব। আপোনাৰ চিন্তাত ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখক আৰু ধন সম্পৰ্কীয় লেনদেন পিছুৱাই দিয়ক। ইতিবাচক হৈ থাকিবলৈ প্ৰভাৱশালী লোকৰ সৈতে কিছু সময় কটাওক, যিয়ে আপোনাক নতুন দৃষ্টিভংগী আৰু শক্তি প্ৰদান কৰিব। জীৱনত ভাৰসাম্য আৰু স্থিৰতা বজাই ৰাখিবলৈ অপ্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সময় অতি উপযুক্ত। এই সময়ছোৱাত নিজৰ কৰ্মক্ষেত্ৰৰ প্ৰতিটো সৰু সৰু কথা গভীৰভাৱে বিশ্লেষণ কৰি সযতনে সিদ্ধান্ত লওক। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে লগে লগে ইয়াৰ কাম আৰম্ভ কৰক। কিন্তু ধন পৰিশোধ কৰাত পলম হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও বহুজাতিক কোম্পানীত কাম কৰা ব্যক্তিসকলে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে, যিয়ে তেওঁলোকৰ কেৰিয়াৰৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। অনুশাসিত আৰু মধুৰ হৈ থাকিব। ঘৰৰ অবিবাহিত সদস্যসকলৰ মাজত সুসম্পৰ্কৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ল'ৰা ছোৱালীৰ পৰা খুবেই ভাল খবৰ পাব পাৰে। আপোনাৰ মনটো সুখী হ'ব আৰু
গৌৰৱান্বিত হ'ব। আত্মীয়ৰ ঘৰলৈ যোৱাৰ সুযোগ পাব আপুনি, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। অৱশ্যে স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু তিক্ততা থাকিব পাৰে, গতিকে সম্পৰ্কত সংবেদনশীলতা আৰু বুজাবুজিৰে কাম কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ 2025 বৰ্ষৰ জুলাই মাহত আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। দৌৰা-দৌৰি আৰু অত্যাধিক কামৰ বাবে ভাগৰুৱা আৰু মানসিক চাপৰ সমস্যা হ'ব পাৰে। মাহৰ আৰম্ভণিতে আপুনি স্বাস্থ্য সম্পৰ্কীয় উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে জিৰণি লোৱা আৰু স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন হ'ব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, কাৰণ আঘাতৰ সম্ভাৱনা আছে। মহিলাসকলৰ বিশেষকৈ পেট আৰু তলৰ অংশত সমস্যা হ'ব পাৰে, গতিকে স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু প্ৰয়োজনীয় হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। এতিয়া আপুনি জানক, এই 2025 বৰ্ষৰ জুলাই মাহত আপোনালোকৰ অতি সাৱধানভাৱে প্ৰতিকাৰমূলক যি তথ্য, সেই তথ্য লাভ কৰক। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু জিৰণি ল'বলৈ সময় উলিয়াওক। গাড়ী চলোৱাৰ সময়ত সাৱধানত হওক আৰু আঘাতৰ পৰা আঁতৰি থাকিব। সম্পৰ্কত সংবেদনশীল আৰু জ্ঞানী হওক। ব্যৱসায়িক লক্ষ্যত মনোনিৱেশ কৰক আৰু সাৱধানে সিদ্ধান্ত লওক। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। পৰিয়াল আৰু সম্পৰ্কত সময় কটাওক আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত যদি এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুলাই মাহটোত কন্যা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।